প্ৰথমতে নৱমমান শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীলৈ এই অনলাইন ক্লাছৰ স্বাগতম জনাইছোঁ। ইয়াৰ আগতেও মই ছ'চিয়েল ছায়েন্সৰ পাৰ্ট 2 জিঅ'গ্ৰাফীৰ দ্বিতীয় অধ্যায়ৰ কেইটা ক্লাছ আপলোড কৰিছিলোঁ। আশা কৰোঁ সকলোৱে নিশ্চয় বুজি পাইছা। দ্বিতীয় অধ্যায় আমি আলোচনা কৰি আছোঁ বায়ুমণ্ডল গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ, আৰু ইয়াৰ মূল আলোচ্য বিষয়ৰ ভিতৰৰ পৰা বায়ুমণ্ডলৰ পৰিচয় আমি আলোচনা কৰিছোঁ। তাৰপিছত আলোচনা কৰিছিলোঁ বায়ুমণ্ডলৰ গঠন, বায়ুমণ্ডলৰ প্ৰসাৰ আলোচনা কৰা হৈছে। আজি আমি আলোচনা কৰিম বায়ুৰ চাপ আৰু ইয়াৰ জোখ। বায়ুৰ চাপ আৰু ইয়াক কেনেকৈ জোখ লোৱা হয় এই বিষয়ে আমি আলোচনা কৰিম। আশা কৰোঁ সকলোৱে মন দি শুনিবা। মই যিমান দূৰ পাৰোঁ তোমালোকক বুজাবলৈ চেষ্টা কৰিম। তো বায়ুমণ্ডলৰ চাপ আৰু ইয়াৰ জোখ আমি আগৰ ক্লাছতে পাইছোঁ যে বায়ু এবিধ গেছীয় পদাৰ্থ, আৰু বায়ু এবিধ গেছীয় পদাৰ্থ। ইয়াৰ ভৰ বা ওজন আছে, আৰু ভৰ আৰু ওজন যদি থাকে তেনেহ'লে ইয়াৰ চাপো আছে, বায়ুৰ চাপো আছে। যিহেতু ওজন আছে বা ভৰ আছে সেইকাৰণে ইয়াৰ চাপো আছে। আনহাতে আমি জানো যে বায়ুৰ সমষ্টিয়ে যিহেতু বায়ুমণ্ডলত বায়ুৰ সমষ্টি, সেইকাৰণে বায়ুমণ্ডলৰো চাপ আছে। আৰু এই চাপখিনি আমি ভূপৃষ্ঠৰ উপৰিভাগত বা পৃথিৱী পৃষ্ঠত দেখিবলৈ পাওঁ বা অনুভৱ হয়। আৰু বায়ুৰ আন এটা বৈশিষ্ট্য কি? বায়ু সম্প্ৰসাৰণ হ'ব পাৰে আৰু সংকোচনশীল হ'ব পাৰে। সম্প্ৰসাৰণ কেনেকুৱা? যে বায়ু গৰম হ'লে বা উষ্ণতা বৃদ্ধি পালে বায়ু কি হয়? সংকোচনশীল হয়। যেনেকুৱা ইলেক্ট্ৰিচিটি, ৰবৰ, এইটো ৰ'দৰ মাজত থৈ দিলে যেনেকুৱা ই অলপ কি হ'ব পাৰে? সম্প্ৰসাৰণ হৈ যায়। আৰু ঠাণ্ডাৰ মাজত ৰাখি দিলে যেনেকুৱা সংকোচনশীল হয়, ঠিক তেনেকুৱা বায়ু সম্প্ৰসাৰণ হ'ব পাৰে আৰু সংকোচনশীল হ'ব পাৰে। আৰু ইয়াৰ এই গুণৰ কাৰণে বায়ুমণ্ডলত বা বায়ুৰ ঘনত্ব কম বেছি হ'ব পাৰে। আৰু বায়ুৰ ঘনত্ব বাঢ়িলে ইয়াৰ চাপো বৃদ্ধি পাব। বায়ুৰ যদি ঘনত্বটো বাঢ়ি যায় তেনেহ'লে কি হ'ব? চাপো বাঢ়িব। ঘনত্ব বঢ়াৰ লগে লগে চাপো বাঢ়ি যাব। আৰু এই ভূপৃষ্ঠৰ পৰা আমি ওপৰলৈ যিমানে উঠি যাম, ভূপৃষ্ঠত মানে মাটিৰ পৃষ্ঠৰ পৰা আমি যিমানে ওপৰলৈ উঠি যাম সিমানে কি হ'ব? বায়ুমণ্ডলৰ ঘনত্বটো হ্ৰাস পাব আৰু চাপো কি হ'ব? হ্ৰাস পাব। ঘনত্ব হ্ৰাস পোৱাৰ লগে লগে চাপো হ্ৰাস পায়। তাৰমানে দুটা একেই ক্ৰিয়াতে একেধৰণে কাম কৰে। তাৰমানে বাঢ়িলে বাঢ়িব আৰু কমিলে কমি যাব। আৰু বায়ুমণ্ডলৰ চাপ আমি কাক বোলে যদি আমি কওঁ তেনেহ'লে কি কৰিব লাগিব? যে প্ৰতি একক ক্ষেত্ৰফলত বায়ুৱে প্ৰয়োগ কৰা বলৰ মানেই হ'ল বায়ুমণ্ডলৰ চাপ। বুজি পাইছা? যে প্ৰতি একক ক্ষেত্ৰফলত বায়ুৱে প্ৰয়োগ কৰা বলৰ মানেই হ'ল বায়ুমণ্ডলৰ চাপ। আৰু আমি ইয়াতে এখন ছবি আগৰ পৰা আঁকি থৈ দিছোঁ টাইমৰ অভাৱৰ কাৰণে। তোমালোকে চোৱা, বায়ুমণ্ডলৰ আমাৰ আলোচ্য বিষয় হ'ল বায়ুমণ্ডলৰ চাপ আৰু ইয়াৰ জোখ। আমি বায়ুমণ্ডলৰ চাপটো আলোচনা কৰিম আৰু ইয়াক কেনেকৈ জোখ লোৱা হয়, মাপ লোৱা হয়। তো মাপ লোৱা হয়, বায়ুমণ্ডলৰ চাপৰ মাপ লোৱা হয় বেৰোমিটাৰ পাৰাস্তম্ভ সহায়ত।
বেৰোমিটাৰৰ সহায়ত কি হয় বায়ুমণ্ডলৰ চাপৰ মাপটো লোৱা হয়। এইটো বেৰোমিটাৰৰ চিত্ৰ আঁকা হৈছে। বায়ুমণ্ডলৰ চাপৰ সম্পৰ্ক আৰু ইয়াৰ লগত বায়ুমণ্ডলৰ কি চাপৰ সম্পৰ্ক আছে। আমি প্ৰথমতে এটা পাত্ৰ লৈ ল'ম আৰু তাৰ মাজত এটা কাঁচৰ নলী আৰু ভিতৰত থাকিব পাৰা স্তম্ভ। এনেকুৱা পাৰা স্তম্ভ এটা ভিতৰত থাকিব। পাৰা স্তম্ভ আৰু অলপ ওপৰত বায়ুশূন্য ঠাই। আৰু এইটো যেতিয়া আমি সাগৰ পৃষ্ঠত আমি এইটো জোখ ল'ম, সাধাৰণতে কি কৰা হয় বায়ুমণ্ডলৰ চাপ সাগৰ পৃষ্ঠত লোৱা হয়। সাগৰ পৃষ্ঠত বায়ুমণ্ডলৰ চাপ গড় হিচাপে প্রতি বর্গ ইঞ্চিত 7.4 পাউন্ড বা প্রতি বর্গ সেন্টিমিটার প্রায় 1 কিলোগ্রাম। প্রতি বর্গ ইঞ্চি 14.7 পাউন্ড বা প্রতি বর্গ সেন্টিমিটারত 1 কিলোগ্রাম। এইটো বায়ুমণ্ডলৰ মানে সাগৰ পৃষ্ঠত বায়ুমণ্ডলৰ স্বাভাৱিক চাপ গড় হিচাপে এইটো পোৱা যায়। আৰু বেৰোমিটাৰৰ সহায়ত আমি বেৰোমিটাৰৰ সহায়ত আমি কি কৰোঁ এই চাপৰ জোখ লওঁ। চাপৰ জোখ কাৰ সহায়ত লোৱা হয় বেৰোমিটাৰৰ সহায়ত লোৱা হয়। সমুদ্ৰপৃষ্ঠত বায়ুমণ্ডলৰ স্বাভাৱিক চাপ বেৰোমিটাৰ পাৰা স্তম্ভৰ উচ্চতা 29.92 ইঞ্চি বা 76 সেন্টিমিটাৰৰ সমান। 76 সেন্টিমিটাৰৰ সমান বুলি ধৰা হয়। আজিকালি অৱশ্য বায়ুৰ চাপ মিলিবাৰৰ এককত প্ৰকাশ কৰা হয়। সেইদৰে সাগৰ পৃষ্ঠত এইটো ইয়াতে চোৱা পাৰা স্তম্ভ উচ্চতা 29.92 ইঞ্চি বা 760 মিলিমিটাৰ বায়ুৰ স্বাভাৱিক চাপ। এইটো যদি আমি সেন্টিমিটাৰত লিখোঁ তেনেহ'লে 76 বা 76 সেন্টিমিটাৰ এইটো বায়ুৰ স্বাভাৱিক চাপ হিচাপে দেখিবলৈ পোৱা যায়। সাগৰ পৃষ্ঠত এইটো আমি যদি জোখ লওঁ আৰু 15 ডিগ্ৰী সাগৰ পৃষ্ঠত যদি 15 ডিগ্ৰী সেন্টিগ্ৰেড উষ্ণতা থাকে, আমি তাতে দেখিবলৈ পাম কি যে বায়ুৰ গড় চাপ 1000 বায়ুৰ গড় চাপ তাৰমানে 15 ডিগ্ৰী সেন্টিগ্ৰেডত বায়ুৰ গড় চাপ 2 এইটো মিলিবাৰ এককত মিলিবাৰ হিচাপত আছে। মিলিবাৰ এককত এইটো আছে। তেনেহ'লে আমি এইটো 29 ডিগ্ৰী সেন্টিগ্ৰেডত ইমানখিনি পোৱা যায়। তেনেহ'লে 1 ইঞ্চিত সমান 33.9 এইটো মিলিবাৰত প্ৰকাশ কৰা হয়। মিলিবাৰ ইঞ্চিত তাৰমানে বায়ুমণ্ডলৰ চাপৰ জোখটো আমি ইঞ্চিত প্ৰকাশ কৰিব পাৰোঁ বা মিলিবাৰতো প্ৰকাশ কৰিব পাৰোঁ। এইটো পৰীক্ষাৰ মাজে মাজে ছবিটো আঁকিব আহে আৰু বিভিন্ন অংশ দেখুৱাই ছবিত চিত্ৰটো আঁকিব আহে। সেইকাৰণে এই ছবিটো অলপ ভালকৈ পঢ়িবা। আৰু আজিকালি
নতুন ধৰণৰ বেৰোমিটাৰৰ সহায়ত স্বয়ংক্ৰিয়ভাৱে বায়োগ্ৰাফ অৰ্থাৎ চাপৰ লেখচিত্ৰ অংকন কৰা হয়। আজিকালি ভাল আধুনিক প্ৰযুক্তিৰ বেৰোমিটাৰ আছে, তাতে স্বয়ংক্ৰিয়ভাৱে কি হয়, এই চাপবিলাকৰ কি হয় লেখচিত্ৰ আঁকা হয়। তাতে তাৰমানে ধুনীয়াকৈ দেখিব পৰা যায় কেতিয়া কোন সময়ত কিমান বায়ুৰ চাপ আছিল, পুৱাতে কিমান আছিল, দুপৰীয়া কিমান আছিল, আবেলি কিমান আছিল, সেইটো একেবাৰে লেখচিত্ৰৰ সহায়ত বুজাব পৰাকৈ আঁকা থাকে। আমি আজিকালি এনেকুৱা দেখিবলৈ পাওঁ। মুঠৰ কথা বেৰোমিটাৰৰ সহায়ত কি কৰা হয়, চাপ জোকা হয়। চাপ সাধাৰণতে সাগৰ পৃষ্ঠত কি কৰা হয়, ইয়াৰ জোখটো লোৱা হয় আৰু প্ৰতি বৰ্গ ইঞ্চিত 14.7 পাউণ্ড বা আমি যদি এইটো প্ৰতি বৰ্গ সেন্টিমিটাৰত প্ৰায় 1 কিলোগ্ৰাম, ইঞ্চিতো ক'ব পাৰি, বৰ্গ সেন্টিমিটাৰত ক'ব পাৰি। সাধাৰণতে সাগৰ পৃষ্ঠত বায়ুমণ্ডলৰ চাপ গড় হিচাপে প্ৰতি বৰ্গ ইঞ্চিত 14.7 পাউণ্ড বা প্ৰতি বৰ্গ সেন্টিমিটাৰ প্ৰায় 1 কিলোগ্ৰাম। এইটো মনত ৰাখিবা। বায়ুমণ্ডলৰ আন আন উপাদানৰ দৰে ইয়াৰ চাপৰো পৰিৱৰ্তন হয়। আমি বিভিন্ন ঠাইত দেখা পাওঁ ইয়াৰ চাপৰ কম বেছি হয়। উচ্চতা অনুসৰি বায়ুৰ উষ্ণতা অনুসৰি কি হয়, এই চাপৰ পৰিৱৰ্তন হয়। উদাহৰণ হিচাপে পৃথিৱীৰ 2 মেৰু অঞ্চলত শীতল আৰু গধুৰ বায়ুৰ প্ৰভাৱত বায়ুৰ চাপ সৰ্বাধিক হয়। আমাৰ পৃথিৱীৰ যি দুটা মেৰু আছে, উত্তৰ মেৰু আৰু দক্ষিণ মেৰু, সেই মেৰুৰ ফালে সৰ্বাধিক তাৰমানে তাত ঠাণ্ডা হোৱাৰ কাৰণে সৰ্বাধিক চাপ দেখিবলৈ পোৱা যায়। আনহাতে বিক্ষুব্ধ অঞ্চলত তাৰ ওলোটা, মেৰু অঞ্চলত যি আমি চাপ পাওঁ তাৰ ওলোটা হিচাপে বিক্ষুব্ধ অঞ্চল, যিটো পৃথিৱীৰ সমাজেদি আছে, তাৰমানে বিক্ষুব্ধ অঞ্চলটো বিক্ষুব্ধ ৰেখাৰ আশে-পাশে, তাতে অত্যাধিক গৰম হোৱাৰ কাৰণে বায়ুখিনি কি হয়, উষ্ণ হৈ পেলাই ওপৰলৈ উঠি যায় আৰু ইয়াৰ চাপ কি হয়, হ্ৰাস পায়। বায়ুমণ্ডলৰ চাপৰ তাৰতম্যৰ প্ৰধান কাৰণ দুটা আমি আলোচনা কৰোঁ। এটা হ'ল বায়ুৰ উষ্ণতা, আনটো হ'ল পৃথিৱীৰ উচ্চতা। এই দুটা হ'ল বায়ুমণ্ডলৰ চাপৰ তাৰতম্যৰ প্ৰধান কাৰণ। পৰীক্ষাত আহিব পাৰে যে চাপৰ পৰিৱৰ্তনৰ প্ৰধান কাৰণ দুটা কি কি। প্ৰধান কাৰণ দুটা কি, ইয়াতে প্ৰথমটো হ'ল, 1 নম্বৰ হ'ল বায়ুমণ্ডলৰ চাপৰ তারতম্য হওয়ার প্রধান দুটা কারণ বায়ুর উষ্ণতা, আনটো হল পৃথিবীর উচ্চতা। পৃথিবীর উচ্চতা, এই দুটা কারণের কারণে বা কারকর কারণে কি হয়, বায়ুমণ্ডলের চাপর তারতম্য ঘটে। মেইনলি এই দুটা কারকের কারণে কি হয়, চাপর তারতম্য ঘটে। ইয়ার প্রথম একটু হল বায়ুর উষ্ণতা। আমি
এনেই গম পাওঁ বায়ুৰ উষ্ণতা পৃথিৱী পৃষ্ঠত তাপৰ বিতৰণ সকলো ঠাইতে সমভাৱে নহয়, সমবিতৰণ নহয়। এই তাপৰ মান মূলতঃ ঠাইখনৰ ভৌগোলিক অৱস্থান অৰ্থাৎ অক্ষাংশৰ ওপৰত নিৰ্ভৰ কৰে। আমি এনে জানো যে সূৰ্যৰ পৰা যিখিনি ৰশ্মি আহে সেইখিনি সমভাৱে বিতৰণ হৈ ভূপৃষ্ঠত নপৰে, তাৰমানে ভৌগোলিকভাৱে ইয়াৰ বিতৰণটো দেখিবলৈ পোৱা যায়। উদাহৰণ হিচাপে যিটো নিৰক্ষীয় অঞ্চল আছে, বিষুৱীয় অঞ্চল, সেই অঞ্চলত সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে আৰু মেৰুৰ ফালে এঢলীয়া বা হেলনীয়াকৈ পৰে, আৰু একেবাৰে মেৰু সূৰ্যৰ ৰশ্মিটো 6 মাহ পৰ্যন্ত নপৰাকৈ থাকে। সেইকাৰণে কি হয়, উষ্ণতাৰ তাৰতম্য ঘটে, আৰু উষ্ণতাৰ তাৰতম্য ঘটাৰ ফলত কি হয়, বায়ুমণ্ডলৰ চাপৰো তাৰতম্য ঘটে। উত্তাপ বৃদ্ধি পালে কি হয়, বায়ু সম্প্ৰসাৰিত হয়, আৰু বায়ু সম্প্ৰসাৰিত হ'লে ইয়াৰ ঘনত্ব হ্ৰাস পায়। আমি আগতেও পাইছোঁ যে বায়ু যদি কি হয়, বায়ু যদি উষ্ণ হয় বা গৰম হয় তেনেহ'লে কি হ'ব, বায়ু সম্প্ৰসাৰণ হ'ব আৰু ই কি হ'ব, ওপৰলৈ উঠি যাব, আৰু ইয়াৰ ঘনত্ব হ্ৰাস পাব আৰু চাপ হ্ৰাস পাব। আনহাতে উষ্ণ বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা বেছি। গৰম বায়ু জলীয় বাষ্প ধাৰণৰ ক্ষমতাটো বেছি থাকে, আৰু শীতল বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা কম থাকে। আৰু জলীয় ভাগৰ পৰা জলীয় বাষ্প যেতিয়া উষ্ণ বায়ুৱে কি কৰে, শোষণ কৰে, তেতিয়া আৰ্দ্ৰ হৈ পৰে, আৰু আৰ্দ্ৰ বায়ুৰ চাপ কি হ'ব, কম হ'ব। ইয়াৰ বিপৰীতে শীতল বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা কম হয়, আৰু শুষ্ক বায়ুৰ চাপ বেছি। মুঠতে উচ্চতা বেছি হ'লে বায়ুৰ চাপ হ্ৰাস পায়। যিমানে আমি উচ্চতা বৃদ্ধি দেখিবলৈ পাম, সিমানে কি হ'ব, বায়ুমণ্ডলৰ বা বায়ুৰ চাপ কি হ'ব, হ্ৰাস পাব। তাৰমানে তলৰ পৰা ওপৰলৈ উঠি গ'লেই তাৰমানে কি, আমি গম পাব লাগিব যে বায়ুমণ্ডলৰ চাপ কি হৈ আছে, কমি গৈ আছে, ঘনত্ব কমি গৈ আছে। আৰু সেইকাৰণে বিষুৱ অঞ্চলৰ পৰা দুই মেৰু অঞ্চললৈ বায়ুৰ চাপৰ পৰিমাণ বৃদ্ধি হয়, আৰু সেইকাৰণে কি হয়, বৃদ্ধি হয়। আন এটা কাৰণ পৃথিৱী পৃষ্ঠৰ উচ্চতা। পৃথিৱী পৃষ্ঠৰ উচ্চতা পৃথিৱী পৃষ্ঠৰ উচ্চতা। সমুদ্ৰ পৃষ্ঠৰ পৰা ওপৰলৈ যিমানে যোৱা যায় সিমানে বায়ুমণ্ডলৰ গভীৰতা কমি যায়। তাৰমানে আমি আগৰ ক্লাছতে পাইছোঁ যে ভূপৃষ্ঠৰ গাতে লাগি থকা স্তৰবোৰতে আটাইতকৈ বেছি গেছ দেখিবলৈ পোৱা যায়, ধূলিকণা দেখিবলৈ পোৱা যায়, জলীয় বাষ্প দেখিবলৈ পোৱা যায়, আৰু যিমানে আমি ওপৰলৈ উঠি যাম সিমানে ই কম হৈ গৈ থাকে। আৰু সেইকাৰণে বায়ুমণ্ডলৰ গভীৰতাটো তলৰ স্তৰটোতে বেছি, আৰু আমি যিমানে ওপৰলৈ উঠি যাম ইয়াৰ গভীৰতা কমি যাব, অৰ্থাৎ বায়ুমণ্ডলত থকা গেছৰ পৰিমাণ হ্ৰাস পায়। বায়ুমণ্ডলৰ গভীৰতা হ্ৰাস পালে ইয়াৰ ভৰ কম হয়, ফলস্বৰূপে বায়ুৰ চাপো কম হয়, অৰ্থাৎ উচ্চতা বাঢ়িলে বায়ুমণ্ডলৰ চাপ হ্ৰাস পাব, আৰু কি হ'ব, ঘনত্বটো কম হ'ব, চাপো কমি যাব। যি ঠাইত কম উচ্চতাত অৱস্থিত তেনে ঠাইত বায়ুমণ্ডলৰ চাপ তুলনামূলকভাৱে বেছি। যিটো ঠাই তাৰমানে বেছি উচ্চতাত অৱস্থিত নহয়, তাৰমানে কম উচ্চতাত অৱস্থিত, তাত বায়ুৰ চাপটো সৰ্বাধিক হয়, তুলনামূলকভাৱে বেছি হয়। আন এটা বৈশিষ্ট্য মন কৰিবলগীয়া, আৰু মনত ৰাখিবা যে প্ৰতি 900 ফুট উচ্চতা বৃদ্ধিত কি হয়, বায়ুৰ চাপ 1 ইঞ্চি অথবা প্ৰায় 34 মিলিবাৰ হাৰত কি হয়, হ্ৰাস পায়।
আমি ভূপৃষ্ঠৰ পৰা যিমানে উচ্চতালৈ উঠি যাম, যেনেকুৱা ভূপৃষ্ঠৰ পৰা প্ৰথম উচ্চতা আমি 900 ফুট উচ্চতাত গ'লোঁ, তেতিয়া আমি কি পাম? ইয়াত চাপটো কি হ'ব? 1 ইঞ্চি। 1 ইঞ্চি তলত যদি যিমান চাপ আছে তাতকৈ 1 ইঞ্চি চাপ কমিব। আৰু এইটো মিলিবাৰত যদি কওঁ তেনেহ'লে 34 মিলিবাৰ হাৰত কমি যাব। এই বৈশিষ্ট্যটো মনত ৰাখিবা। আমি ইয়াৰ পিছত আন এটা আলোচনা কৰিম পৃথিৱীৰ বায়ু চাপ বলয়। পৃথিৱীৰ বায়ুৰ চাপ বলয়। আমি আগতে এটা ইয়াতে পিকচাৰ আঁকি থৈ দিছোঁ টাইমৰ নাটৰ কাৰণে। পৃথিৱীৰ বায়ু চাপ বলয়। পৃথিৱীৰ কেইবাটাও বায়ু চাপ বলয় আমি দেখিবলৈ পাওঁ। আমি ইতিমধ্যে জানিব পাৰিছোঁ যে পৃথিৱীৰ সকলো ঠাইত বায়ুৰ চাপ একে নহয়। এই অলপ আগতে ক'লোঁ যে পৃথিৱীৰ সকলো ঠাইতে বায়ুৰ চাপ একে নহয়। উচ্চতা বা উষ্ণতা অনুসৰি ই কি হয়? পৰিৱৰ্তন হয়, কম বেছি হয়। আৰু এইটো কম বেছি যিটো হয়, কোনো ঠাইত বায়ুৰ চাপ বেছি হ'লে, কোনো ঠাইত যদি বায়ুৰ চাপ বেছি হয় তেনেহ'লে উচ্চ চাপ হয়। আৰু যদি নিম্ন হয়, বায়ুৰ চাপ যদি কম হয় তেনেহ'লে নিম্ন চাপ হয়। মূলত এই দুটা চাপ হয়। এইটো বায়ুৰ চাপৰ কম বেছিৰ কাৰণে। আৰু বায়ুমণ্ডলৰ এই দুটা চাপৰ সৃষ্টি হোৱাৰ কাৰণে কি হয়? বায়ু গতি কৰে। আৰু বায়ুৰ এনে গতিকে কি বুলি কোৱা হয়? বতাহ কোৱা হয়। যেনেকুৱা ক'ৰবাত যদি নিম্ন চাপৰ সৃষ্টি হৈছে, আকৌ ক'ৰবাত যদি উচ্চ চাপৰ সৃষ্টি হৈছে, তেনেহ'লে সেই দুটা স্থানৰ পৰা বায়ু কি কৰিব? এটা স্থানৰ পৰা আন এটা স্থানলৈ গতি কৰিব। তাৰমানে উচ্চ চাপৰ পৰা নিম্ন চাপলৈ বায়ু গতি কৰিব। আৰু এই বায়ু যে গতি কৰে ইয়াকে বতাহ বুলি কোৱা হয়। বতাহ বুলি কোৱা হয়। এনেকুৱা আমি আমাৰ পৃথিৱীত কেইবাটাও চাপ বলয় পাম। আৰু বায়ু সাধাৰণতে বায়ুৰ ধৰ্ম হ'ল কি? উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ বায়ু কি কৰিব? গতি কৰিব। এইটো বায়ুৰ এটা ধৰ্ম। যিহেতু বায়ুৰ গতি চাপৰ পাৰ্থক্যৰ ওপৰত নিৰ্ভৰশীল, সেয়ে পৃথিৱীৰ বায়ু প্ৰবাহৰ গতিবিধি বুজিবলৈ পৃথিৱীৰ চাপ বলয় বা চাপমণ্ডলৰ বিষয়ে জনাটো অতি জৰুৰী। আমি সাধাৰণতে পৃথিৱীৰ বিভিন্ন অঞ্চল বা ঠাইত সাধাৰণতে দুই প্ৰকাৰৰ চাপ লক্ষ্য কৰা হয়। এটা হ'ল উচ্চ চাপ, আনটো হ'ল নিম্ন চাপ। এই দুটা চাপৰে দেখিবলৈ পোৱা যায়। পৃথিৱীৰ বিভিন্ন অঞ্চলত এই দুটা চাপেই দেখিবলৈ পোৱা যায়। ঠাইৰ উচ্চতা আৰু উষ্ণতাৰ পাৰ্থক্যৰ বায়ুৰ চাপৰ তাৰতম্য ঘটে। আমি অলপ আগতে যে আলোচনা কৰিলোঁ, উচ্চতা আৰু উষ্ণতাৰ পাৰ্থক্যৰ বাবে কি হয়? বায়ুৰ চাপৰ তাৰতম্য ঘটে বা পৰিৱৰ্তন হয়। আৰু এটা উচ্চ চাপৰ সৃষ্টি হয়, আনটো নিম্ন চাপৰ সৃষ্টি হয়। বায়ুমণ্ডলৰ চাপৰ তুলনামূলক তাৰতম্য অনুসৰি পৃথিৱী পৃষ্ঠত প্ৰধানকৈ 4টা চাপ বলয় দেখিবলৈ পাওঁ বা চাপমণ্ডলৰ চিনাক্ত কৰা হৈছে। প্ৰথমটো হ'ল, আমি প্ৰথমতে এইটো পৃথিৱীৰ চাপমণ্ডল। পৃথিৱীৰ চাপমণ্ডলৰ চিত্ৰখন আঁকা হৈছে। এইটো উত্তৰ মেৰু, এইটো দক্ষিণ মেৰু। ইয়াতে 4টা চাপ বলয় বা চাপমণ্ডল দেখিবলৈ পোৱা যায়। প্ৰথম হ'ল 0ৰ পৰা 10 ডিগ্ৰী নিৰীক্ষীয় নিম্নচাপ মণ্ডল। এইটো দক্ষিণ ফালে, উত্তৰ ফালেও বিষুৱ ৰেখাৰ 0ৰ পৰা 10 ডিগ্ৰী এইটো নিৰীক্ষীয় নিম্নচাপ
মণ্ডল এইটো প্ৰথম ভাগ। তাৰপিছত আছে 25ৰ পৰা 35 ডিগ্ৰী এইফালেও, এইটো উত্তৰ গোলাৰ্ধত, এইটো দক্ষিণ গোলাৰ্ধত। 25ৰ পৰা 35 ডিগ্ৰী দুটাই আছে। উপক্ৰান্তীয় উচ্চচাপ মণ্ডল, উপক্ৰান্তীয় উচ্চচাপ মণ্ডল, তাৰমানে দুয়োটা মেৰুতে একেই দেখিবলৈ পোৱা যায়। উপক্ৰান্তীয় উচ্চচাপ মণ্ডল, উপক্ৰান্তীয় উচ্চচাপ মণ্ডল, এইটো হ'ল 1 নম্বৰ, এইটো হ'ল 2 নম্বৰ, এইটো 2 নম্বৰ। ইয়াৰ পিছতে আন এটা 3 নম্বৰটো 60ৰ পৰা 70 উপমেৰুদেশীয় নিম্নচাপ মণ্ডল, উপমেৰুদেশীয় নিম্নচাপ মণ্ডল। আৰু লাষ্ট যিটো 4 নম্বৰ সেইটো 80ৰ পৰা 90 ডিগ্ৰী মেৰুদেশীয় উচ্চচাপ মণ্ডল, মেৰুদেশীয় উচ্চচাপ মণ্ডল। এই চাৰিটা চাপমণ্ডল বা চাপবলয় দেখিবলৈ পোৱা যায়। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি এই চাপ বলয়সমূহ, এই চাৰিটা চাপ বলয় আমি নেক্সট ক্লাছত ডিটেইলছ আলোচনা কৰিম। তোমালোকে এবাৰ ভালকৈ চাবা আৰু তোমালোকৰ টেক্সট বুকটো ভালকৈ চাই ল'বা। তাৰপিছত মই যেতিয়া তোমালোকক বুজাম তেতিয়া অতি সোনকালে বুজি পাবা। আজি ক্লাছ এইখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।